ভবানীপুৰ হৰভোগ সমষ্টিত আসনক লৈ পুনৰ ক্ষোভৰ উদগীৰণ বিধায়ক মনোৰঞ্জন তালুকদাৰক বিশ্বাসঘাতক আখ্যা কংগ্ৰেছ কৰ্মীৰ কোনো কাৰণতে মনোৰঞ্জন তালুকদাৰক সমৰ্থন নকৰাৰ হুংকাৰ লোকসভা নিৰ্বাচনত মনোৰঞ্জন তালুকদাৰে মিত্ৰতাৰ ধৰ্ম ভংগ কৰাৰ অভিযোগ কংগ্ৰেছৰ ভবানীপুৰ হৰভোগত সিপিএমক তুলনাত কংগ্ৰেছৰ সংগঠন যথেষ্ট শক্তিশালী বুলিও দাবী কংগ্ৰেছ কৰ্মীসকলৰ এতিয়ালৈকে আমাৰ দলৰ নেতৃত্বই এইটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যে এই সিটটো CPIM দলক দিছে গতিকে সেইকাৰণে আজিৰ তাৰিখতো আমি আশাবাদী যে এই সিটটো আমাক কংগ্ৰেছক দিব যেহেতু 2021 চনৰ নিৰ্বাচনত আমি এই সিটটো CPIM দলক দিছিলোঁ এইবাৰ আমি কংগ্ৰেছে এই সিটটো বিচাৰিছোঁ আৰু তাৰ মাজত তেওঁ CPIM দলত আমাৰ সমষ্টি কেন্দ্ৰিক বিতৰ্ক এটাই হৈছে যে 2024 চনৰ নিৰ্বাচনত আমি জিকোৱা বিধায়কজনে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ এগেইনষ্টত লোকসভা নিৰ্বাচন খেলিছিলে তেতিয়া তেওঁ কংগ্ৰেছ দলক উদ্দেশ্যে কিছু তুচ্ছ-তাচ্ছিল্য মন্তব্য কৰিছিলে আৰু সেই মন্তব্যত আমাৰ কংগ্ৰেছ কৰ্মীসকল ক্ষুব্ধ হৈছে গতিকে আমি দলৰ ঊৰ্ধ্বতম নেতৃত্বক এইটো কথা জনাইছোঁ যে সিটটো আমাৰ কংগ্ৰেছ দলক দিব লাগে আমিতো যথেষ্টভাৱে শক্তিশালী আজি যদি চোৱা যায় যে 270টা বুথ আছে আমাৰ সমষ্টিত 270টা বুথৰ ভিতৰত CPIM দলৰ এজনো ৱাৰ্ডত ৱাৰ্ড মেম্বাৰ নাই পঞ্চায়তত আনকি বিধায়কজনৰ নিজৰ যিটো বুথ সেইটো বুথত বিজেপি জিকিছে